মাজুলীৰ ভকত চাপৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া বিশেষকৈ গৰুখুটিৰ ১ নম্বৰ পদুমনি অঞ্চলত খহনীয়াই লৈছে অধিক ভয়াবহ ৰূপ খহনীয়াত জাহ গৈছে বিঘাই বিঘাই ভূমি ব্ৰহ্মপুত্ৰ বোৰ্ডে ৰূপায়ণ কৰা পাৰ্কুপাইনো জাহ গৈছে নদীত মাজুলীৰ এই সমস্যা সন্দৰ্ভত এক প্ৰতিবেদন আছে তীৰ্থভূঞাৰ আমি সেই প্ৰতিবেদন আগবঢ়াইছো আৰু মাজুলী সৰু হৈছে ১২২৬ বৰ্গ কিলোমিটাৰ মাজুলী আজি ৪৪৮ বৰ্গ কিলোমিটাৰ আছেগৈ দিনও আসলে মাজুলীৰ ভূখণ্ড বুঢ়ালুইতৰ বুকুত যা গৈছে আৰু মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলীৰ বেজিৰ আগৰ ভূমিকণো আসলে সুৰক্ষা কৰিব নোৱাৰিলে এই ব্ৰহ্মপুত্ৰ বোৰ্ডেই ২০০৩ চনৰ পৰা আৰম্ভ কৰা যি পাৰ্কুপাইং আঁচনি সেই পুৰণিকলীয়া যি আঁচনি সেই আঁচনিতেই সীমাবদ্ধ আছে পুনৰ মাজুলী ভকত চাপৰিত ভয়াবহ গৰাখহনীয়া আৰু গৰাখহনীয়া ছবিখন আমি দেখুৱাইছোঁ আৰু গৰাখহনীয়া স্থানত বৰ্তমান ব্ৰহ্মপুত্ৰ বোৰ্ডে প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে এনেধৰণে পাৰ্কুপাইঙৰ আঁচনি ৰূপায়ণ কৰিছে মই দেখুৱাইছোঁ এনেধৰণে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই বাৰিষা কালত পাৰ্কুপাইঙৰ আঁচনি ৰূপায়ণ কৰিছে আৰু পাৰ্কুপাইঙৰ আঁচনি এফালৰ পৰা ৰূপায়ণ কৰি গৈছে আৰু খহনীয়াত যা গৈছে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এনেধৰণে কেমেৰাৰ আগতেই চপৰা চপৰে খহি আছে ব্ৰহ্মপুত্ৰৰ গৰা আৰু এচপৰা ভূমি খহিলে আচলতে মাজুলীবাসীৰ বুকু কঁপি উঠে মাজুলী ১৬খন গাঁৱলৈ ভয়াবহ ভাবুকি আহিছে যিহেতু ১৬খন গাঁও আচলতে মাজুলী ভকত চাপৰি নদীৰ বুকুত যা যাব নেকি তাক লৈ আচলতে শংকিত হৈছে মাজুলীৰ ১৬খন গাঁৱৰ প্ৰায় ২২ শতাধিক লোকে এতিয়া আচলতে ভয়াবহ সংকটত জীৱন নিৰ্বাহ কৰিব লগা পৰিৱেশৰ সূচনা হৈছে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ খহনীয়া অব্যাহত আছে মাজুলী ভকত চাপৰি আৰু ভৱন গামৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ বোৰ্ডে এই আঁচনি ৰূপায়ণ কৰিছে আৰু আঁচনি ৰূপায়ণ কৰা স্থানতে মই শৰতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এনেধৰণে চপৰা চপৰে কেমেৰাৰ সন্মুখতে চপৰা চপৰে এনেধৰণে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা আৰু প্ৰতি বছৰে সংকুচিত হৈ আহিছে মাজুলীৰ ভূখণ্ড ব্ৰহ্মপুত্ৰ বোৰ্ডে মই কৈছোঁৱেই বেজিৰ আগৰ ভূমিকণো এনেধৰণে সুৰক্ষা কৰিব নোৱাৰিলে মই কৰ্মকৰ্তা কৰ্ম কৰিবলৈ আহিছোঁ যিহেতু আমি কাম চলাই আছোঁ কালিৰ পৰা কাম চলাই আছোঁ যিমানটো পাৰোঁ আমি সন্ধিয়ালৈকে কাম কৰি আছোঁ ইতিমধ্যে খহাই আছে গৰা কাম কৰা জেগাতে খহাই আছে এনেকৈ পাংকুপাং দিয়ে পাংকুপাঙত নৰয় এইভাগে খহাই গৈ থাকে এইফালে পাংকুপাং দি আছে এইফালে খহাই আছে বুবনি কাঢ়ি কাঢ়ি খহাই আছে কি হৈছে কি নহৈছে আমি ইমান নাজানিছোঁ এইফালে খহাই আছে এয়া খহাই আছে ইয়াত দেখিছে ন ৰক্ষা কৰিব পোৱা আশা নাই এয়াহে খহাই আছে পাংকুত দি আছে অথনি ৰাতিপুৱা এটা দিলে সেইটো খহাই গ'ল আকৌ এতিয়া এইখিনি দিয়া এইখিনি পাংকুত দিলে আকৌ এইখিনি খহাই দিলে পাৰ্কুপাইং আঁচনি আচলতে ৰূপায়ণ কৰি আছে আৰু গৰাখহনীয়া প্ৰবল গৰাখহনীয়া সৃষ্টি হৈ আছে মই সামগ্ৰিকভাৱে দেখুৱাই আছোঁ এই গৰাখহনীয়াৰ যি তাণ্ডৱ সেই তাণ্ডৱৰ ছবি ইফালে প্ৰায় ৫০ কোটি টকীয়া এই অভিলাষী আঁচনি ইয়াত ৰূপায়ণ কৰিছে আৰু অভিলাষী আঁচনিও আচলতে গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই যিহেতু হয় তীৰ্থভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱালে আৰু এয়াই হৈছে মাজুলীবাসীৰ দুৰ্দশা আৰু এনেধৰণে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে বহু কৃষকক বহু ৰাইজক বানপীড়িত ৰাইজ এতিয়াও আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে আৰু তাৰ মাজতেই বিভিন্ন প্ৰান্তত খহনীয়ায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত আমাক তীৰ্থভূঞাই দেখুৱালে মাজুলীৰ পৰিৱেশ